নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি এগৰাকী মহিলাৰ জীৱন সম্পৰ্কে কম। মহিলাগৰাকী হৈছে মোৰ মা। তেওঁৰ নাম সনেবালা তালুকদাৰ। তেখেতৰ জন্ম হৈছিলে নলবাৰী জিলাৰ পাইকান বুনমাজা নামৰ এখন গাঁৱত। আৰু সেই মহিলাগৰাকীৰ জন্ম ধৰি লওক আজিৰ পৰা 52 বছৰ আগত, মানে আপোনাৰ ইফালে 24 আৰু সিফালে 25, ধৰি লওক আপোনাৰ 1970 চনমান ধৰি লওক। তো ইমানমান চনত জন্ম হৈছিলে। সেই মহিলাজনীৰ সৰুতে মাকৰ পৰলোক প্ৰাপ্তি হ'ল আৰু লগতে দেউতাকৰ। আগতে মাক মৰিছে, তাৰে 2-3 বছৰ পিছত দেউতাক মৰিছে। সেই ছোৱালীজনী ককায়েকৰ তত্ত্বাৱধানত, মানে দাদেকজনৰ নাম আছে ধীৰেন হালৈ। এই মানুহজন হ'ল দাদেক। তো এই ছোৱালীজনীৰ দাদেক আছে, বায়েক আছে আৰু ভায়েক আছে, আৰু খুৰা খুৰী আছে, আৰু গাঁওবাসী আছে। গাঁৱত যিবোৰ মানুহ আছে সেইবোৰ আছে। তো এতিয়া এই ছোৱালীজনী সৰুতে মানে গাঁৱত বসবাস কৰিছে। গাঁৱৰ পৰিৱেশ, পুখুৰী আছে, হাঁহ কুকুৰা আছে, গৰু ছাগলী আছে, খেতি পথাৰ আছে, এইবোৰ আছে। তো ঠিক আছে, জীৱনটো ভালকৈ গৈ আছিলে। তো এই ছোৱালীজনী আপোনাৰ যিগৰাকী মানুহে বিয়া কৰালে সেইজন হ'ল আপোনাৰ মোৰ দেউতা। দেউতা মানে নিজে যোৱা নাছিলে। কোন গৈছিলে? এইটো গৈছিলে মানে আপোনাৰ দেউতাৰ দেউতাক, ককা, মানে ককা। আচ্ছা, এই ককাৰ লগত এই ছোৱালীজনীৰ কানেকশ্যনটো ইয়াত হৈ গ'ল। মানে কেনেকৈ? যেতিয়া ককাৰ মানে ডাঙৰ ল'ৰাজন ঘৰ এৰি গুচি গৈছিল, আকৌ বিচাৰি আনিলে। তাৰে পিছত ঘৰত ৰাখিবৰ কাৰণে বিয়া পাতিলে। বিয়া পতাৰ কাৰণে এই ছোৱালীজনীৰ লগত সংযোগ হ'ল। সংযোগটো কেনেকৈ হ'ল? আপোনাৰ মানে যেতিয়া মাথাত সেই চিন্তাটো আহিল, তেতিয়া সেইফালেদি অহা যোৱা কৰোঁতে হয়তো দেখা পালে, দেখা পাই মাথা মাৰিলে, সেনেকৈ সংযোগ হ'ল। যি হওক, এতিয়া আপোনাৰ এই যিগৰাকী মানে ছোৱালী, মানে মোৰ মাৰ কথাটো কৈছোঁ, তেওঁৰ দাদেকটো, এই দাদেকজন, তেওঁৰ বিষয়ে কিছু কথা ক'ব লাগিব। এই দাদেকজনে এগৰাকী গাঁৱৰ ওচৰৰ ঘৰৰ পিছফালৰ ছোৱালী, সেই ছোৱালীজনীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিলে। কিন্তু সেই সম্পৰ্কটো বিবাহলৈ হ'ব নিদিলে। কোনে হ'ব নিদিলে? এই মানে যিবিলাক তেওঁৰ মানে ভায়েক ভনীয়েক, তেওঁৰ খুৰা খুৰী, মানে ধীৰেন হালৈৰ পৰিয়ালৰ লোকে সেইটো হ'ব নিদিলে। কিয় নিদিলে? কাৰণ কিয়? একদম ঘৰৰ লগৰ ঘৰটোৱে আছিলে। তো ঠিক আছে, নিদিলে। তেতিয়া কি কৰিলে? সেইটোক যিহেতু আনিব নিদিয়ে, সেইকাৰণে লগালগ এটা বেলেগ ছোৱালী আনিলে। এই ছোৱালীটো মানে ফটাফট বিচাৰি কিনে আনিলে, মানে বিয়া পাতি আনিলে। আচ্ছা, এতিয়া এই যিটো বৌয়েক আৰু মানে দাদেকৰ ঘনীয়েক, আৰু মানে বৌয়েক নন্দেক, মানে ধীৰেন হালৈৰ মাইকী আৰু ধীৰেন হালৈৰ ঘনীয়েক আৰু ভনীয়েক, দুটা হৈ গ'লতো। এই দুটাৰ মাজত মানে ক্লাছ হৈ গৈছে। ক্লাছ মানে কি? আমাৰ যিটো মানে সম্পৰ্ক আছে, এই সম্পৰ্কবিলাকত এই যিটো বৌয়েক নন্দেক সম্পৰ্ক আছে, এইটো বহুত ডেঞ্জাৰ সম্পৰ্ক হয়। এইটো মানে মই দেখা পাইছোঁ। মানে নন্দেকজনৰ শত্ৰুটো আছে বৌয়েক, আৰু বৌয়েকজনৰ শত্ৰুটো আছে নন্দেক। এইটো মই কেনেকুৱা হয় মই এইটো কৈ আছোঁ। মানে যদি নন্দেকৰ বিয়াটো আহে, তেতিয়া বৌয়েকটো মাথা মাৰে যে এইটো ছোৱালী বেয়া ল'ৰাৰ তাত বিয়া হ'ব লাগে, যাতে এই ছোৱালীটো মানে পূৰা গোটেই জীৱন মানে কষ্ট হ'ব লাগে, গোটেই জীৱন মানে যন্ত্ৰণা হ'ব লাগে,
আৰু গোটেই জীৱনটো মানে বৰবাদ হ'ব লাগে এইটো চিন্তা কৰে এইটো মানে বয়েকটো এইটো চিন্তা কৰে তো এইটো চিন্তা কৰি আছে বয়েকটো এইটো দেখা পালে যে এই ছোৱালীটো যেতিয়া মাথা মাৰিছে এই মানুহজন মানে মোৰ ককাজন দেখা পালে যে এই তাত যদি বিয়াটো ইয়াক দি দিব পাৰোঁ তেনেহ'লে ইয়াৰ জীৱনটো বৰবাদ হৈ যাব এইটো প্লেনিং কৰিছে মানে প্লেনিং মানে কি কানেক্ট হৈ গৈছে গোটেই এইটোৰ লগত মানে বয়েকটোৰ মানে এইটো চাইক'লজি আছিলে এইটো ফিল'চফি আছিলে এইকাৰণে কি হয় এইটো মানে ইয়াক মানে যিটো বয়েক আছে এইটোৰ নাম আছে ইমানী হালৈ এই ইমানী হালৈটোৰ কাৰণে মানে এই ছোৱালীটোৰ মানে বহুত দুখ কষ্ট যন্ত্ৰণা হৈ গৈছে মানে মোৰ মাটোৰ তো এতিয়া ইয়াৰ বিষয়টো আহি গ'ল কি এই ধীৰেণ হালৈ এই মানুহজন মৰি গ'লেও ক'ব লাগিব কাৰণ কিয় জীৱিত কালত যিবোৰ কৰি গৈছে এইবোৰ মই ক'ব লাগিব ক'লে মানে মোৰ কাহিনীটো মিলি আহিব তেতিয়া মানে মোৰ যিগৰাকী মহিলাই জানিব বিচাৰি আছে তেওঁ গোটেই খেলটো জানিব ঠিক আছে মই এনেকৈ জনাই থাকিম ধন্যবাদ